অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো, তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায়? যদি নলবাৰী আৰু গোৱালপাৰা ঘটনা নহলেহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন। আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ অসমীয়া মানুহ লৈ ফলছ ছচিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে। সেইকাৰণে এবাৰ যে ইলেকশ্যনত ছচিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে। কিয় দেখা নাপালে? কাৰণ আধা ছচিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে। সব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে। সেইকাৰণে মানুহে ছচিয়েল মিডিয়াত ইমান কৰিলে ফিল্ডত একো নাই। ছচিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না। 50% মানুহ শ্বেডো নামত চলি আছে। নাম এটা, টাইটেল এটা বেলেগ। বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটো লিখি দিব অসমীয়া, বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী। লগে লগে ৰাতি একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিব। সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব। এটা অসম বহুত আগবাঢ়ি গ'ল।